সেকুলার পার্টি থকা সত্ত্বেও আপুনি ইয়াৰ যোগদানৰ কাৰণটো কি? ক'ত সেকুলার পার্টি আছে? আমার মানুহৰ বৰ অত্যাচাৰ আছে। কংগ্রেসের নামাতে বিজেপি গভর্নমেন্টে চলাই আছে। ইয়াতো অখিল গগৈ এটা পার্টি নামাতে, কি গগৈয়ে নাপাতে। গতিকে সেকুলার পার্টি কাক কব বিচাৰিছে? এতিয়া ইউডিএফৰ বাহিৰে কোনো পার্টিয়েতো আমার মানুহৰ কাৰণে ইমান বেয়া অৱস্থাত কোনো নামাতে। আমার মানুহক বাংলাদেশ বর্ডারত পেলাই থয়, তাতো এই ইউডিএফ যাব লাগে। এই কৰবাত আপনার হাৰিয়ানাত আমার মানুহখিনি আটক ৰাখে, তাতেও যাব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী যেতিয়া কথা নুশুনে গভৰ্ণৰৰ ওচৰত যাব লাগে, এই পাৰ্টিয়ে যায়। গতিকে সেইকাৰণে যি পাৰ্টিয়ে আমাৰ সম্প্ৰদায়ৰ কথাটো অলপ আমাৰ মানুহৰ নিৰীহ মানুহ নিপীড়িত মানুহৰ কথা চিন্তা কৰে। আৰু বদৰুদ্দিন আজমল খালি মুছলমানৰতো লিডাৰ নহয়, তেখেততো নিপীড়িত জনগোষ্ঠী যিমান আছে সকলো জনগোষ্ঠীৰ কাৰণে মাত মাতে। তেখেতৰ যিটো আজমল ফাউণ্ডেশ্যন, তেখেতৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান কৰিছে, তেখেতৰ যিবিলাক হাম হস্পিটেল, তেখেততো সামাজিকভাৱে ৰাজনৈতিকভাৱে ইউডিএফ পাৰ্টি কৰি আছে, কিন্তু তেখেতৰ যিটো দান খয়ৰাত কৰে মানুহক বিপদ আপদত, মানুহৰ কেঞ্চাৰ বেমাৰ হ'লে বা ডাঙৰ ডাঙৰ বেমাৰ হ'লে হিন্দু মুছলমানটো তেখেতে নিবিচাৰে। গতিকে এইজন মানুহৰ মানে বিগত দিনৰ কাম কাজৰ খতিয়ান মই দেখি মই ভাবিছো এখেতৰ নেতৃত্বত বাকী দিনকেইটা ৰাজনীতি কৰি যাওঁ, আৰু এই দলত যদি বিধায়ক হ'ব পাৰো, অন্তত বিধানসভাত অসমৰ মানুহৰ কাৰণে, চামাগুৰি সমষ্টিৰ মানুহৰ কাৰণে মাত মাতিব পাৰিম। আৰু সেইখিনি কেপাচিটি আল্লাহ মোক দিছে। গতিকে অহা নিৰ্বাচনত যদি এই দলৰ প্ৰাৰ্থিত্ব মই পাওঁ, আৰু মই নিশ্চিত ইয়াৰ পৰা জিকি যাম। মুখ্যমন্ত্ৰীয়ে কৈছে এছআৰত কি হৈছে, এছআইআৰত আৰু বেছি হ'ব, বহুত মানুহৰ নাম কৰ্তন হ'ব। এইটো সম্পৰ্কে আপোনাৰ কি প্ৰতিক্ৰিয়া? নাই চাওক, সিটো খোলা খুলি কৈ আছে এছআইআৰত কি হৈছে। এছআইআৰত আৰু বহুত 5 লক্ষ সংখ্যাও দিছে কাটিব। সি হয়তো যোজা কৰিছে অলৰেডি, কেনেকৈ কাটিব লাগে সেইটো সেই বুদ্ধি কৰি লৈছে। গতিকে সেইটো প্ৰতিবাদটো আপুনি চাব, ইউডিএফৰ বাহিৰে কোনেও নকৰিব। সংখ্যালঘু ছাত্ৰীও মাতিব বা সংগ্ৰাম পৰিষদে মাতিব, কিন্তু ৰাজনৈতিক প্লেটফৰ্মে বিধানসভাৰ ভিতৰত ইউডিএফৰ বাহিৰে কোনেও মাতিব নোৱাৰিব নহয়, নামাতে নহয়। কাৰণ আমাৰ মানুহৰ নাম কাটিলে আপনার কংগ্রেসের কি হল, আপনার ইউডিএফ কি হল, আপনার অখিল গগৈৰ কি হব? রাইজৰ দলের একো ক্ষতি নহয় নহয়। আপনার গতিকে এই দলটোত যোৱাৰ কাৰণেই হল যে আগন্তুক দিনত ভয়াবহ পৰিস্থিতি আহি আছে। অন্তত এই দলত যদি মই বিধায়ক হ'ব পাৰো আৰু বিধানসভাত যাব পাৰো, অন্তত আমাৰ মানুহৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰিব পাৰিম, দুহাৰমান কথাও ক'ব পাৰিম। অন্য দলত অখিল গগৈয়ে কৈছে আপোনাৰ ইউডিএফে কংগ্ৰেছৰ লগত মাৰ্চ হৈ যাব লাগে, এইটো সম্পূৰ্ণ আপোনাৰ প্ৰতিক্ৰিয়া কি? আরে অখিল গগৈৰ এইটো অখিল গগৈৰ বাবাৰ দল নাকি? এইটো আজমল সাহেবৰ নেতৃত্বত দল হৈছে। দলটো উছমানীৰ নেতৃত্বত হৈছিল, 5 বছৰ যোৱা নাই। তেখেতৰ নেতৃত্বত এইটো দল চলি আছে, আৰু তেখেত যেতিয়ালৈকে আছে দলটো চলিও থাকিব। আৰু চলাৰ কাৰণে তেখেতে অলপ মানুহ আজি আজমল সাহেবে যিবিলাক মানুহক MLA টিকেট দিছে, বিধানসভাত আছে, কোনজন মানুহ উপযুক্ত মানুহ, অনুপযুক্ত মানুহ, সবটো কম্পিটেন্ট মানুহক তেখেতে টিকেট দি পেলাই বিধানসভাত আনিছে। আৰু অখিল গগৈ কিয় কয়, যদি আজি আজমল সাহেবৰ এই ইউডিএফ পাৰ্টিটোৰ মাইনৰিটি বেল্টত নাথাকে, তেনেহ'লে কংগ্ৰেছৰ টিকট যিয়ে 5 কোটি 1 কোটি টকা দি আনাৰ লগে লগে সি গুচি যাব। ইয়াত কোন আছে? এই দলৰ বাহিৰে এনেকুৱা দল এটা আছে নেকি আমাৰ? এই 22-23টা বা 24টা সমষ্টিৰ তাৰ লগত কণ্টেষ্ট কৰিব পৰা দল আছে নেকি? অখিল গগৈয়ে আহি ইয়াত কণ্টেষ্ট কৰিলে ভোট দিব নেকি মানুহে? নৰেন্দ্ৰজ্যোতি গগৈৰ দল আহি ইয়াত হেৰি কৰিব দিয়ে নেকি? এনেকুৱা আছে, এখেতে যিবিলাক কথা কৈছে তাৰ মই ষ্ট্ৰংলি প্ৰতিবাদ জনাওঁ। আৰু অহাবাৰ হয়তো মুছলমানে এটা সিদ্ধান্ত লৈ ল'ব পাৰে যে আমি কোনো দলতে ভোট নিদিওঁ, যি হয় হ'ব। আমি 22টা-23টা যি আছো, আমি এই সমষ্টিকেইটা আজমল সাহেবৰ হাতত তুলি দিম। আৰু এটা মুখ্যমন্ত্ৰী এটা কথা কৈছে, মিয়া মানুহে ইয়াত কিয় ভোট দিব, বাংলাদেশত ভোট দিব লাগে। তেনেহ'লে যিসকলে কনৌজৰ পৰা আহিছে তাত গৈ কনৌজত ভোট দিয়ক, যিসকল থাইলেণ্ডৰ পৰা আহিছে তাত গৈ ভোট দিয়ক, যিসকল মানে আপোনাৰ চীনৰ পৰা আহি তাত সিহঁতে চীনত গৈ ভোট দিয়ক। আমিতো বিদেশৰ পৰা অহা নাই। আমাৰ পূৰ্বপুৰুষসকল আহিছে অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ মামিচিং ডিষ্ট্ৰিক্টৰ পৰা, যশোৰৰ পৰা বা চিলেটৰ পৰা বা খুলনাৰ পৰা বিভিন্ন জিলাৰ পৰা আহিছে। তেতিয়া এটাই ইণ্ডিয়া, তেতিয়া ব্ৰিটিছ ইণ্ডিয়া, তেতিয়াতো ইয়েষ্ট বেংগল আৰু ৱেষ্ট বেংগল, তেতিয়াতো আৰু আপোনাৰ বাংলাদেশ নাই।
পাকিস্তান নাই। 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা পালে, 14 আগষ্টত স্বাধীনতা পালে পাকিস্তানে। এতিয়া পূৰ্ব পাকিস্তান আৰু পশ্চিম পাকিস্তান হৈছে। আমিতো পাকিস্তানৰ পৰা অহা নাই, আমিতো পশ্চিম পাকিস্তানৰ পৰা অহা নাই। আমি পূৰ্ববংগৰ বিভিন্ন জিলাৰ পৰা আমাৰ মানুহবিলাকে আনিছিল, আমদানি কৰি আনিছিল ব্ৰিটিছ ইণ্ডিয়া। এইটো কংগ্ৰেছে আমাক আনা নাই। আজি হেমন্ত বিশ্ব শৰ্মাক কৈছে যে আমাৰ মানুহক বাংলাদেশত গৈ ভোট দিয়ে, কিয় দিব? সি ক'লেই চব হৈ যাব না, মুছলমানক ইমান টাৰ্গেট কৰি লোৱা উচিত হোৱা নাই, আৰু ইয়াৰ কনচিকুৱেঞ্চি ওপৰলৈ তাক ফেচ কৰাব লাগিব।